বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাজ্যপালে, অপশ্যন বি দিয়া আছে ৰাষ্ট্ৰপতিয়ে, অপশ্যন চি দিয়া আছে মুখ্যমন্ত্ৰীয়ে, অপশ্যন ডি দিয়া আছে বিধানসভাৰ অধ্যক্ষই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজ্যপালে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক ৰাজ্যপালে নিযুক্তি প্ৰদান কৰে। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাজ্যপাল, অপশ্যন বি দিয়া আছে ৰাষ্ট্ৰপতি, অপশ্যন চি দিয়া আছে মুখ্যমন্ত্ৰী, অপশ্যন ডি দিয়া আছে বিধানসভাৰ অধ্যক্ষ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজ্যপাল। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হৈছে ৰাজ্যপালগৰাকী। অসম চুক্তিৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জৱাহৰলাল নেহেৰু, অপশ্যন বি দিয়া আছে ৰাজীৱ গান্ধী, অপশ্যন চি দিয়া আছে মনমোহন সিং, অপশ্যন ডি দিয়া আছে অটল বিহাৰী বাজপেয়ী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজীৱ গান্ধী। অসম চুক্তিৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। বিধানসভাত গৃহীত হোৱা বিল এখনক আইনত পৰিণত কৰাৰ অধিকাৰ কাৰ হাতত ন্যস্ত থাকে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাষ্ট্ৰপতিৰ হাতত, অপশ্যন বি দিয়া আছে গৃহমন্ত্ৰীৰ হাতত, অপশ্যন চি দিয়া আছে ৰাজ্যপালৰ হাতত, অপশ্যন ডি দিয়া আছে মুখ্যমন্ত্ৰীৰ হাতত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাজ্যপালৰ হাতত। বিধানসভাত গৃহীত হোৱা বিল এখনক আইনত পৰিণত কৰাৰ অধিকাৰ ৰাজ্যপালৰ হাতত ন্যস্ত থাকে। এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সচিবালয়, অপশ্যন বি দিয়া আছে বিধানসভা, অপশ্যন চি দিয়া আছে বিধানমণ্ডল, অপশ্যন ডি দিয়া আছে মন্ত্ৰীসভা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সচিবালয়। এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে সচিবালয়ক বুজা যায়। অসম জাতীয় পৰিষদ নামৰ আঞ্চলিক দলটো কোনটো ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠন হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আটাচু, অপশ্যন বি দিয়া আছে ABVP, অপশ্যন চি দিয়া আছে আছু, অপশ্যন ডি দিয়া আছে আমছু। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আছু। অসম জাতীয় পৰিষদ নামৰ আঞ্চলিক দলটো আছুৰ নেতৃত্বত গঠন হৈছিল। অসমৰ তৃতীয় বড়ো চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2011 চনত, অপশ্যন বি দিয়া আছে 2015 চনত, অপশ্যন চি দিয়া আছে 2020 চনত, অপশ্যন ডি দিয়া আছে 2023 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2020 চনত। অসমৰ তৃতীয় বড়ো চুক্তি 2020 চনত স্বাক্ষৰিত হৈছিল। অসমৰ দ্বিতীয় সৰ্ববৃহৎ আন্দোলন কা আন্দোলন কোন চনত সংঘটিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2017 চনত, অপশ্যন বি দিয়া আছে 2019 চনত, অপশ্যন চি দিয়া আছে 2020 চনত, অপশ্যন ডি দিয়া আছে 2021 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2019 চনত। অসমৰ দ্বিতীয় সৰ্ববৃহৎ আন্দোলন কা আন্দোলন 2019 চনত সংঘটিত হৈছিল। পৌৰ নিগমৰ প্ৰধানগৰাকীক কি বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অধ্যক্ষ, অপশ্যন বি দিয়া আছে সভাপতি, অপশ্যন চি দিয়া আছে আয়ুক্ত, অপশ্যন ডি দিয়া আছে মেয়ৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?